মই জানো কাইলৈ মোক সিদ্ধাৰ্থ সাপোর্ট লাগিব, মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। আপোনাৰ ইমান দৰদ সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে কিয় হ'ল বাইদেউ? জুবিন গাৰ্গৰ আধৰুৱা কামখিনি আপুনি কৰিব নোৱাৰিব। মই সুধিছো, ৰাইজ আপোনালোকৰো মতামত জনাব। জুবিন গাৰ্গ আপোনাৰ গিৰিয়েক কেৱল নহয়, তেওঁ গোটেই অসমৰ সম্পদ হয়। তাত আপোনাৰ ব্যক্তিগত একো নাই, তেওঁ ৰাইজৰ, অসমৰ, অসমীয়াৰ। গতিকে আপুনি তেনেধৰণৰ কথা কি স্বাৰ্থত ক'লে? যদি জুবিন গাৰ্গৰ ঠাইত সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যু হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন? তেতিয়াও আপুনি ক'লেহেঁতেন নেকি যে জুবিন গাৰ্গ এতিয়া আৰু গোটেই জীৱনটো তাৰ অসাৰ হ'ব, সি একদম একো কৰিব নোৱাৰিব, আমাৰ সিদ্ধাৰ্থ শৰ্মা আছিল, গোটেই কামখিনি তেওঁ চম্ভালি আছিল? আপুনি তেনেকৈ ক'ব নেকি? সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ আছিল, যোনে কেৱল টকা পইচাখিনি মেনেজ কৰি আছিল, এটা ভাল দৰমহা খাই আছিল। আদাৰ দেন সি একো কৰা নাছিল। যদি সি কিবা কৰিছিল, আপোনাৰ গিৰিয়েকৰ যিমানবোৰ চৰিত্ৰত মানুহৰ কটু বাক্যৰে তেওঁক ঠোকা খৰুকা কৰিছিল, প্ৰতিবাদ কৰিছিল, আমিও কৰিছিলোঁ, সেইবোৰ দুষ্কৰ্মৰ পৰা তেওঁক বিৰত কৰাব পাৰিব লাগিছিল। সেইকাৰণে কৈছোঁ, জুবিন গাৰ্গে হাজাৰ কিবা বিতৰ্কিত মন্তব্য কৰিছে যদিও সেয়া আমি ধৰি ৰখা নাই, নাৰাখোঁ। এজন ব্যক্তিৰ মৃত্যুত সকলোবোৰ ছাই হৈ যায়, কেৱল তেওঁ ভাল গুণবোৰ মানুহে প্ৰকাশ প্ৰচাৰ কৰে, হৃদয়ত ধৰি ৰাখে। জুবিন গাৰ্গে যদি কিবা কৰিছিলোঁ, কৈছিলোঁ, সেয়া আমি বাৎসল্য স্বৰূপ বুলিয়েই, কিবা আপোন মানুহে কৰিছিল বুলিয়ে আমি দায়িত্ব হিচাপে তেওঁক কিবা কৈয়ে সকলোবোৰ এৰি দিছিলোঁ, কেৱল তেওঁক ভাল হোৱাটো বিচাৰিছিলোঁ। কিন্তু মই সুধিছোঁ, আপুনি আজি যাৰ কাৰণে কান্দি কুটি ভিডিঅ' কৰিছে তেওঁকো আহিবলৈ দিয়ক, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰটোক। তেওঁ জুবিন গাৰ্গৰ কি উপকাৰিতা আছিল মোক কওক? কেৱল তিজৰিটো, তেওঁৰ যিটো বেংকিং মেনেজিংটো কৰি থকা বাদে আৰু কি কৰিছিল? আপোনাৰ গিৰিয়েকৰ এই যিটো শৰীৰটো মুখ্য, মই যদি আছোঁ, মোৰ শৰীৰটো যদি সুস্থিৰে থাকে, তেতিয়াহে মই বাকীবোৰ প্লান কৰিব পাৰিম। জুবিন গাৰ্গৰ এই শৰীৰটোৱেই যে মদ খুৱাই নষ্ট কৰি দিলে, তাৰ কেতিয়াবা তেওঁ এটা কিবা একশ্যন লৈছিল নে? আপোনাৰ গিৰিয়েকক আজি মই কৈছোঁ শুনক, আপোনাৰ গিৰিয়েকক আমাৰ মাজৰ পৰা লৈ যোৱা, হেৰুওৱা প্ৰথম মানুহজনেই হৈছে সিদ্ধাৰ্থ শৰ্মা। যদিও তাৰ নাম কি আছিলে, এইটো কি আছিল যে, এইটো শ্যাম কানু মহন্তৰ কথা বাৰু নকলোৱে, সি এটা দালালি, যাক লৈ কেৱল দালাল কৰি আছিলে। এই মেনেজাৰ যিজন, যাৰ কাৰণে আজি আপুনি কান্দি কাটি ভিডিঅ' কৰিছে, তাক আহিবলৈ দিয়ক। মানে সি নহ'লে আপোনাৰ জীৱনত ক'ৰবাত শূন্যতা হ'ব নেকি? জুবিন আপোনাৰ জীৱনৰ কাৰণে এটা শূন্য আছিল নেকি? তাকেই আপুনি ক'ব খুজিছে নেকি? বেয়া নাপাব, মাৰ্জনা কৰিব, এয়া আমাক ভাবিবলৈ বাধ্য কৰিছে। আপোনাৰ ইমান আদৰৰ মৰমৰ আচ্ছা, আপুনি আৰু এটা কথা ক'ব খোজে নেকি যে আজি জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া, এই গোটেই কাৰ্যখিনি সেই মেনেজাৰটো নহ'লে, তথা জুবিন গাৰ্গৰ তিজৰি ধনখিনি নহ'লে অসমবাসীয়ে কৰিব নোৱাৰিব? আজি অসমৰ অলিয়ে গলিয়ে প্ৰতিজন মানুহেই যে কান্দিছে, এয়া যে কৰি আছে, কি আপোনাৰ মানে উপাৰ্জনৰ টকা সেই মেনেজাৰটো ধন তিজৰিৰ পৰা টকাৰ আশাত কোনোবাই কৰিব বুলি আপুনি ভাবিছে নেকি? তেওঁ আদ্য স্বাৰ্থৰ কাৰণে কি সি আহি তিজৰিটো খুলি দিলেহে আদ্য স্বাৰ্থ হ'ব, আপুনি তেনেকুৱা বুজাবলৈ বিচাৰিছে নেকি বাইদেউ? অসম চৰকাৰেও যদি নকৰে, অসমীয়া মানুহে সেয়া কৰিব, তেতিয়াহ'লে আপুনি কেনেকৈ ক'লে? আৰু আপুনি এই কথা কেনেকৈ ক'বলৈ পাৰিলে যে জুবিন গাৰ্গৰ আধৰুৱা কামখিনি সি নাহিলে কৰিব নোৱাৰিব? কি আধৰুৱা কাম সি কৰিব? সি কোন ঘণ্টা হয়? তাৰ কি আছে? কেৱল মেনেজাৰটো বাদে, পইচা গন্তি কৰাৰ বাদে তাৰ আৰু কি অকাত আছে সুধিছোঁ? না সি এজন গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কিবা সি কি নে? আপোনাৰ ইমান মৰম দৰদ কিয়? প্ৰশ্ন মই নহয়, গোটেই অসমীয়াই কৰিব। বেয়া নাপাব, মাৰ্জনা কৰিব। আপোনাৰ পৰা এই ভিডিঅ'টো আমি আশা কৰা নাছিলোঁ।